এটা গাহৰি মেনিয়া হাঁস এজা ইমান ঢিলা কৈছে মই 3 গ্লাস খালো দে রাই কমল না Hi friends, welcome back to our channel Rusa Sama YouTube channel. সকলোকে স্বাগত জনাইছো আৰু আমি ঘৰত বহুত দিনৰ পাছত এটা চ্যালেঞ্জ বনাব লাইছো আজি মই প্ৰথম ভিডিও ষ্টাৰ্ট কৰিছো কাৰণ আমাৰ বাকি আমাৰ যোনবোৰ আৰ্টিষ্ট আছে তেওঁলোকে মানে ফেয়াৰ ড্ৰেছ কো বাকি আছে এফালে আগো তো আজি চ্যালেঞ্জটো মা পাপাই কৰিব আমাৰ যে দেখিলে লেটা গাহৰি আৰু হাঁস খাব হাঁস আনিব যাব লাগিব এতিয়া মামি এনাইৰ ঘৰলে আৰু ইয়া লেটা যিসকলে খায় আৰু তেওঁলোকে গম পায় কিমান বেছি টেষ্টি বস্তু যিসকল নেখায় তেওঁলোকে বেয়া নাপাব কি আপোনালোকে পস্তাইছে লাইফত খাব লাগে আৰু এয়া মই বনাম এতিয়া লেটা মই ফ্ৰাই কৰিম কিন্তু বইল কৰি বনালে বেছি টেষ্টি হয় খাবলৈ এনে বইল কৰিলে নহ'ব খেৰৰ খাৰ দিব লাগিব এনেকৈ বইল কৰি খাই বেছি টেষ্টি বুলি আমি খাই নাই পোৱা কলখাৰ দি আছে কেনে জানো আমি খাই নাই পোৱা বাৰু মায়ে খাই পাইছে আৰু এইটো চেলটো পুৰা এই চাইডে বনাই ন এনাই বসলে আগতে আজিকালি নকয় মাৰো আছে কেইখনমান এই চাইডে দেখাম আপোনালোকক এনাই দিয়া হয় এনাই নিজে হাতে বোৱা আৰু এইটো মানে খেতি কৰাৰ নিচিনা হয় ফাৰ্মিং নিচিনা য'তে মানে নেপায় যিসকল কৈছোঁ আৰু বহুত দিনৰ ভিডিঅ' বনাম বুলি এটা থৈ দিয়া আছে পখিলা উৰি যাব আৰু মায়ে কালি ৰখিব নোৱাৰিলে ভাত লগত পাঁচটা ভাজি দিব ক'লে দবালে আৰু এইফালে দেখাই দিয়া এই ৰজাৰ দিনত চাকৰণিবোৰ থাকে যে মই মানে চাকৰণিহে কি কথা ক'বলৈ ইচ্ছা হয় এইখিনি কালিকে আমি ডিব্ৰুগড় গৈছিলোঁ তেতিয়া লোকেল আম কিনি আনিছোঁ ৰঙা ৰঙা সেন্দুৰী আম হয় এইটো তিনিবিধ আছে তাত এইটো এটা এইটো কালাৰ লোকেল আম হয় এইটো কাজিয়া লাগি মৰ তহঁতি এইটো বেলেগ নেকি এইকেইটা ষ্টাইলো আকৌ এইটো চোৱা ষ্টাইলৰ নহয় নহয় সেই তিনিবিধ আনিছোঁ বেলেগ হয় আৰু এইটো বেলেগ আছে লিচু আম এইবিলাক বতৰৰ ফল খাব লাগে আৰু মা আম খাই খুবেই ভাল লাগে কাৰণে আম দেখিলে কালি ৰ'বই পৰা নাই আৰু বহুতে নেখায় আৰু নোখোৱাসকলৰ কাৰণে আমি চৰি বুলি কৈছোঁ কিন্তু আমি খাওঁ যিহেতু সবৰে নিজৰ নিজৰ ট্ৰেডিশ্যন আছে খোৱা পিন্ধা সবৰে নিজৰ বেলেগৰ ট্ৰেডিশ্যনটো ৰেচপেক্ট কৰিব লাগে সেইটো কাৰণে সেইটো বুলি ভাবি আমি দেখাইছোঁ আপুনি ফাদাৰ এতিয়া চেলেঞ্জ কৰিব লাগিব এটা হৈ যাব লাগিব তাকো মানুহজনীৰ লগত নাই নহ'ব বেলেগ হ'লে বেলেগ কথা আছিলে কি বেলেগ মাইকী হ'লে বেলেগ উল্টা কথা নক'ব দেই চমৎকাৰ আমাৰ ঘৰ নতুন কেহানী এতিয়ালৈ কিনি আনিছোঁ আমাৰ নাহৰণি গাঁৱৰ পৰা এইবোৰ দেখোঁতে দাগ লাগি আছে ৰবীন বৰ্তাৰ দোকান পৰা অনা ধুলোঁ বহুত ধুলোঁ ইটাও মাজিলোঁ বালিও মাজিলোঁ চফা নাই হয় ইমান কিবা লাগিলে চাগে নতুন হয় তথাপিও ইমান দাগ আছে আমাৰ পলু আদা নহৰু অকণমান পলুখিনি আমাৰ ৰেডি হৈ গ'ল এতিয়া একেখিনি তেলতে অকণমান তেল দিলোঁ এতিয়া মই গাহৰি বনাম গাহৰি যিহেতু বেছি তেল নালাগে এবাৰ বনালোঁ যিহেতু সেইটো কাৰণে কেৰাহীটো অকণমান লেতেৰা হ'ল লগতে এটা ভোট জলকীয়া হালধি দিছোঁ অলপমান মিট মছলা গাহৰি আধা বনাই খোৱা হ'লেই ভাতৰ লগত সেইখিনি এতিয়া সিজি থাকক তেতিয়ালৈকে আমি বাকী বস্তু ৰেডি কৰোঁ বাবা কি কৈ আছিলা ঠিকছে খুৱাই তো এইফালে আমাৰ ৰেডি হৈ গ'ল কণ্টেষ্টেণ্ট আৰু আজি ভাত নাই আৰু আজি আছে লেটা এয়া পলু যিসকল নাখায় তেওঁলোকে অলপ হেৰি কৰিব পাৰিব মাইণ্ড নকৰিব গাইজ তাৰপিছত এয়া গাহৰি ফ্ৰাই আৰু এয়া ভোট জলকীয়া নেমু পিঁয়াজ আৰু মেইন এয়া সাঁজ এজাৰ মানে সাঁজটোৱে আজি মানে এই চাকনাখিনি কোনে কিমান খায় এইটো কথা নাই বাৰু খালি সাঁজটো খাব পাৰিব লাগিব হ'বনে আৰু মায়ে অৰুণাচল যোৱাৰ পৰা ভালকৈ বোলে সাঁজ গিয়া বনাই পোৱা আজি ঘৰত কিবা কাজিয়া হ'লে ভয় আছে এইকেইটা একদম ধুজাজি লাগে নেকি গুৰিয়া গুৰি এনাই যেতিয়া কৈছে ন সাঁজৰ চেলেঞ্জ কৰিম বুলি তহঁতি দুটাই খাই লৈ কাজিয়া নকৰিবি নে কি বুলি কৈছিলে মা খাই লৈ একদম বগা বগা
হ'ব ৰেচলিং হৈ যাব মই দিলে গমেই নাপাই বুলি কওঁ উঠাবই নোৱাৰিলে আপুনি নিউজত ওলাই গ'লগৈ এজনী সাধাৰণ মাইকী মানুহ উঠাব নোৱাৰিলে হাড় ডাঙৰ মানুহ জোৰ আছে এলা বছৰ মানুহে উঠাব নোৱাৰে আৰু এইখিনি এনাই থোৱা সাজ কোনে কিমান গিয়াব পাৰে আজি আৰু বহুতে যিহেতু সাজৰ চেলেঞ্জ বিচাৰিছিলে ৰোষ্টাবা সাজ খাব বুলি এতিয়া মানে সদায় মাৰ মন পচন্দ খানা নাথাকে আজি মাৰ মন পচন্দ মানে ভাত নাই যিটো মাৰ বেয়া পায় ভাত নাই আজি সাজ যিটো মাৰ ভাল পায় গাহৰি যিটো মাৰ আল্টিমেট ফেভৰেট আৰু লেটা যিটো মায়ে ভোট জলকীয়া বিয়াত দিয়ে বহুত ভাল পায় মায়ে আৰু ভোট জলকীয়া ফেভৰেট আজি মানে একো বেয়া নোপোৱা বস্তুৱে নাই মাৰ এইটো চেলেঞ্জ ওৱান অফ দি ফেভৰেট হ'ব লাগে মাৰ হ'ব লাগে কিন্তু মনটো আজি মন খাবলৈ যিমান হেঁপাহ লাগিব লাগে লগা নাই মানে কি জানা পাবা ভাতো খাই ল'লে দেই সাজ এগিলাচ দি ল'লে দেই গাহৰিও খাই ল'লে লেটাও খাই ল'লে কেনে মন যাব লেটা নাই খোৱা কালিয়ে খাইছিলোঁ অঁ কিন্তু আজিতো ভাত চাত গিয়াই আহিছে ন এতিয়া আৰু সাজ খোৱা কাৰণে কিছুমানে ক'ব পাৰে দেই আপোনালোকে এনেকৈ সাজ ডাইৰেক্ট খাই দেখাইছে বুলি কিছুমানে ক'ব পাৰে ন আমি আহোম যিহেতু সাজ খাওঁৱে আমি সৰুৰ পৰাই সাজ বনোৱা দেখিছোঁ সকলে সাজ নাখায় তেওঁলোকে বেয়া নাপাব দেই আমি আহোম কাৰণে আমি খাওঁ কিছুমান আহোমে নাখায় কিন্তু আকৌ বিভিন্ন ধৰণৰ কমেণ্ট কৰে ন মানুহে খালেও বেয়া নাখালেও বেয়া আমি খাওঁ বা ভাল লাগে কিবা এটা ক'ব পাৰে ন ফাৰ্ষ্ট গিলাচ এইখিনি ৰহি নহয় কিন্তু দেই পানী দিয়া সাজ হয় বহুতে ৰহিটো বেলেগ ৰহিটো চেলেঞ্জ কৰিব নোৱাৰে সেইটো খাইলে মানে দুটা হস্পিটেল যাব লাগিব নোৱাৰি এইটো পানী দিয়া হয় ৰহিটো এগিলাচ খালে মানুহৰ অৱস্থা বেয়া হৈ যাব এইটো খাব পাৰিবা হ'লেও মই আজি চাহ নোৱাৰিছিলোঁ খাই আহিলোঁ যে এগিলাচ প্ৰেম কেনেকৈ হৈছিলে কেইবাজনী হৈছিলে প্ৰথমজনী কোনজনী নাজানো নহয় বিভিন্ন জনগোষ্ঠী আছিলে অঁ লাষ্টত অসমীয়াজনীয়ে ভুলতে আনিব লাগে ছয়জনী গোষ্ঠী আছে আহোম এজনী যে আনিব জানিলে ধন্যবাদ দেই আপোনাক এই কি কৰিলাহে সাজৰ জাৰটো আকৌ ভৰ্তি কৰি দিলোঁ ওপৰেদি গ'লো ইমান ফুলকৈ দিব লাগে আৰু আছে চাগে আগতে নিচা ধৰিলে নে আপুনি খোৱাই নাই এতিয়া টোপনি আহিছে ভাত খালে সেইকাৰণে টোপনি আহিছে আজি মুঠতে ঘৰত কিবা এটা হ'ব সেইখিনি খাই তাৰ আগতে মই দৰ্জা বন্ধ কৰি শুই যাম কোনফালৰ পৰা খাওঁ এইটো চাইড কওক ছাৰ আপোনাৰে হয় এইটো কোনো নাখায় এইটো খাইছোঁ দেই খাওঁ দেই কি হ'ব পিছত আগতে ফটোমাৰিলে কি হ'ব কৰিব নাই মই বেছি হ'লে যিকোনো বস্তু বেয়া লাগে ন সাজখিনি দেখি ভাব লাগিছিল এইটো খোৱা আকৌ গাহৰিটো গাহৰি ৰাতিপুৱা খাই আছো ডাঙৰ পিচ নহয় সৰু পিছে দিয়ক ছাৰ নোৱাৰিব নহয় খাব লাগিব খোৱা ভণ্টি ছাৰ দিছে লগ কিবা দেখালে যে কি খাওঁ নেমু খাই দিলে ভাল হ'ব ন মই আজি সাহসে হোৱা নাই খাবলৈ এনাই ঘৰতো খাই আহিলোঁ ঘৰতো খালোঁ ৰাতিপুৱা এনাই বটল দি পঠাইছিলে ন পলু বেছি খালে মানে হেৰি হ'ব দিখাইলে যাব ন হয়নে এইখিনি পাপাটো যাবাই আপুনি মোক যে খোৱালে আপুনি খাব লাগিব ইমান ইষ্টাৰ ইমান মিঠা চুকা সাজখিনি চ' মই আহি ল'লোঁ এতিয়া খোৱা নাখোৱা লগত খাব পায় নাপায় সেইটো কথা জানা নাই পায়তো পায়তো চব মাংস মাৰিব দেই মই এগিলাচ খতম চেলেঞ্জ কৰিব যাওঁতে আৰু এই ভিডিঅ'টোতে আমি বহুত কথা ক'বলৈ আছিলে আমি যিটো লাষ্ট ভিডিঅ' দিলোঁ আমাৰ যোনটো আমাৰ বডি বিল্ডাৰ বাহুবলীয়ে যোনে আমাৰ হেৰি কি বুলি মচকলি দাঙিছিলে পৰিছিলে আকৌ আমি জাষ্টিফিকেশ্যন দিছিলোঁ তাতে আকৌ বহুতে আমাক ছাপোৰ্ট কৰি কৈছে কিবা এটা ক'বা পাবা
বহুতে ছাপোৰ্ট কৰিছে আপোনাক ইমান ভাল পায় ভিনদেউ বুলি কয় বহুতে অসমৰ আধা আধি ছোৱালী আৰু বোৱাৰী মানুহে আপোনাক ইমান হেৰি কৰে ল'ৰাও কিছুমানে হেৰি কৰে আৰু বোৱাৰীয়ে ভাল নাপালে মই ছোৱালীয়ে ভাল পালে বুলি আইঅ কি কিবা এটা কোৱা আকৌ ধন্যবাদ কোৱা ৰাইজে শুনি ধন্যবাদ সেইফালে চাই কওক মোক ধন্যবাদ দিব ধন্যবাদ সকলো খোলালিলৈ খোলালে নাই কোৱা যেনিবা অলপ খোলালিয়ে কৈছে খোলালি আছে ল'ৰাও কৈছে নহয় খোলালি মানে ল'ৰাও পৰে ছোৱালীৰ পৰে জানো উভলিংগ খোলালি চৰি দেই বহুত কথা জানে আপুনি জানিবতো ইমান বয়স আপুনি কওক ৰাস্তাটো যাম মোক কেলৈ পেলাইছিলে আপুনি কেনেকৈ পৰি গ'ল মানুহে কিছুমানে কৈছে যে জানি বুজি পেলাইছে বুলি দাঙিবই নোৱাৰোঁ এতিয়া খাই খাই শকত হ'ল এতিয়া খাই শকত মানুহ মইনো কেনেকৈ ক'ম মইতো এতিয়া লেলা হৈ গ'লোঁ আগতে শকত আছিলোঁ সেইটো কথা নহয় লেলা শকত লগত কথা নাই নহয় আপোনাৰ জোৰটো মোৰতো এতিয়া বয়স হৈছে জোৰ কমিবই বাৰু চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ লুটি খাই গৈ এনেই আপুনি বেছি খুৱাই নাই নিচা ধৰিছে বুলি ক'ব এনেও কয় আপোনাৰ ইমান লাহে লাহে এনেই ভিডিঅ' বনালে কয় আপোনাৰ মানুহজন ফিটিং হৈ আছে নেকি বুলি আপুনি আজিকালি নেখায়ে পাপায় ন এনেই কয় যিকোনো ভিডিঅ'তে কয় আপোনাৰ যিকোনো ভিডিঅ' ভালকৈ নৰ্মেলকৈ বনালেও কয় ফিটিঙে হৈ আছে নেকি বুলি কয় হাজবেণ্ড ফিটিঙে নেখায় বুলি অলপ মানে ফূৰ্তি মিজাজ সেইটো কাৰণে ফিটিং লাগে কিন্তু আগতে এটা টাইমত কিন্তু সঁচাই ফিটিঙে থাকিছিলে আগতে খাইছিলে সেইটো স্বীকাৰ কৰক আপুনি ৰাইজৰ খাই খাই জীয়াইছিলোঁ নোখোৱাকৈ জীয়াই থাকিম বাৰু এতিয়া নাখায় কিন্তু খাই খাই জীয়াই থাকোঁ পুৱা খাওঁ গধূলি ভাত খাওঁ পূবফালে বেলি ওলাইছিলে এতিয়া লাহেকৈ পশ্চিম ফালেও বেলি ওলাব লৈছে ইমান ঢিলাকৈ কয় মাথাটো ইফালে গৈ গৈ মইতো চাই আছোঁ এতিয়া খালী হৈ গ'ল কেইবাটাও নহয় 4 গিলাচ খালোঁ আৰু নোৱাৰোঁগৈ দেই কেতিয়া খালে 4 গিলাচ এনেই নক'ব এগিলাচে শেষ হোৱা নাই কালিৰ পৰা হিচাপ কৰি আছে চেলেঞ্জ কৰিম বুলি ক'লে মই ৰাতিপুৱাৰ পৰা খাই আছোঁ নাই খোৱা মইহে খাইছিলোঁ 2 গিলাচ খালোঁ ইয়াত 3 গিলাচ হ'ল ইয়ে জিকিলে লেডিজ ফাৰ্ষ্ট পাপা কি গ্লাছ আছে লেডিজ ফাৰ্ষ্ট এগিলাচে খোৱা নাই এনেই কৈ আছে লেডিজ ফাৰ্ষ্ট মই 2 গিলাচ 3 গিলাচ কেমেৰাত নুঠিলে আৰু খাই খাই শেষ কৰি দিলোঁ খোলালিকেইজনীক কৈ আছে আকৌ এতিয়া অসমৰ যিমান তাতে ৰাইজে কৈ ফিটিঙে থাকোঁ সঁচাকৈ ফিটিঙে থাকোঁ মই ৰাইজৰখিনি আকৌ বিচং বুলি ক'লে পাবাই এজনী অসমৰখিনি কেতিয়াবা কয় ন মই আকৌ আনিম বুলি মায়ে ক'ব আজিয়ে আন তই মই আনিবলৈ কওঁ কাম বাতি পাবও লাগিব নহয় মই জানো চচমা ওপৰ ফালে চাম আৰু ছানগ্লাছ এনেই লগাই দিম ঘৰৰ ভিতৰলৈ ভাত হ'ল নাই তলৰ ফালে নেচাওঁ এনেকৈ কি হ'ব চেলেঞ্জৰ ভিতৰত কথা খা আকৌ নিজে খাব কেনেকৈ চাব ভৰিছে উঠাই কথা পিছফালে পিছফালে কেমেৰা পিছফালে এনেকৈ আছে চোলা এনেকুৱাকৈ পিন্ধি আছে ন একদম বেঘৰজনী গতে হাও নাই একো কোৱা নাই সেনেকৈ বহি আছে পিছফালে অকল মোক খোৱাব লওঁতে মাত ওলাইছে টিচু পেপাৰ দিয়াচোন মোক বাবু এনেকৈ যায় সেইখন পাপাখন নালাগে মোক আগতে মোৰ ৰুমালে মুচি থাকে মুখখন এতিয়া আকৌ বোলে নেলাগে তাক মোৰ ৰুমালে মুচি মুচি এটা গালখন ধুনীয়া হ'ল তাকে ইটো লাগি থাকে যে ইটো লাগি থাকে এইটো মানে কি জানো একো কথা ক্ষীণ বুলি ভাবেতো মোক খাই খাই টোপনি ধৰিছেগৈ দেই আপোনাক নিচা ধৰিলে বুলি ভাবিব তেনেকুৱা নকৰিব না ভিডিঅ' কৰি থকা নাই আপোনালোকৰ মৰমৰ কাৰণে আমি কৰি আছোঁ আৰু আপোনালোকে নিজেই গম পায় ভিডিঅ' আমাৰ বহুত কম দিয়া হয় আজিকালি ইমান যে ছাপোৰ্ট কৰে আমি কেতিয়াও লগো পোৱা নাই কিছুমান মানুহ ইমান মই 3 গিলাচ খালোঁ দেই ৰাইজ মোক এতিয়া 2 গিলাচ মায়ে কিমান খালা 3 গিলাচ 2 গিলাচ ক'ব কোনোবাই মদাহী বিচাৰে নহয় আমি আহোম খাওঁৱে এটা কম মন থাকিল ভাত খাই থকা বান্দৰৰ জাত বুলি সেইটো প্ৰথম ফাৰ্ষ্টে আহিছিলে ন আমি যেতিয়া চেনেল খুলিছিলোঁ ন বান্দৰৰ জাত সাঁজ খোৱা বান্দৰৰ জাত সাঁজ খাই খাই দেখাওঁ বুলি কৈছিলে ৰিয়েলটো দেখাইছোঁ আমি লুকুৱাই লুকুৱাই খাই দেখা নাই কিছুমানেতো লুকুৱাই লুকুৱাই খায় খাইছোঁ যদিও সকলোৱে গম পাওঁ খাইছোঁ ৰাইজে চাওক আমি এইটো বস্তু খাওঁ কিছুমানেতো লুকাই লুকাই কিমান খায় বটোৱাৰ আগত বহি বাতি বাতি লৈ লৈ খায় আমি কিমান খালোঁ মই এতিয়া 2 গিলাচ খালোঁ দাদা 1 গিলাচো শেষ হোৱা নাই মানে ছাৰ মোৰ প্ৰতিতে দাদা চবৰে দাদা নেকি দাদা ভিনদেউ দেই তোমালোকৰ চব খোলালি আপোনাক মই মানে নাম এটা দিলোঁ বাৰু এন ডি বুলি মাতিবা
এনডি আমাৰ এনডি বুলি ক'ব আমাৰ মানে এনেকুৱা হয় দেই এজন ডাঙৰীয়া ক'ব লাগিব এজন মোতকৈ ডাঙৰ এতিয়া 10 বছৰ ওপৰ ডাঙৰ বা সম্পূৰ্ণ এতিয়া আমাৰ এনেকুৱা অশান্তি হয় মোৰ কাজিয়া লাগিবলৈও অশান্তি হয় নে তুমি বুলি কাজিয়া লাগিম নে তই বুলি লাগিম নে আপুনি বুলি কাজিয়া লাগি ভোক নাপায় ন মই মানে একো ক'বলৈ হাত নাপাওঁ মোৰ এতিয়া মোৰ শান্তিকে কাজিয়া লাগি নাই কাজিয়া নালাগে মানে এতিয়া আপুনি বুলি ক'লেও কাজিয়া লাগিতো ভোক নাই কেতিয়াও তুমি বুলিতো ভুলতো ক'ব নোৱাৰো তই বুলি ক'লেতো আৰু অশান্তি লাগিব কেতিয়াবা কাজিয়া দেই সেইটো কাৰণে মানুহ আছে সমান বয়সৰ লগত বিয়া হ'ব লাগে কমচে কম কাজিয়াটো শান্তিকে লাগিব এতিয়া আপুনি বুলি কেনেকৈ কাজিয়া লাগিব বা আপুনি এইটো কৰিলে আপুনি শান্তি নাই মুখখন চোকা দেই ইয়াতো এইটোকে জ্ঞান দিওঁ দিয়া আৰু মায়ে যিটো ছাবস্ক্ৰাইবাৰ যিমান লগ পায় চবকে নিজৰ কাজিয়া ভাষা কৰি দিয়ে তাইক ভিডিঅ'তে কৈ দিয়ে ঠিক আছে সেইকাৰণে ঘূৰি কথা পাতিব দিবলৈ বেয়া পায় কি ক'ম জীয়াই থকাকেইদিন সঁচা কথা ক'ম আকৌ মিছা কথা কেলৈ টোপনি ধৰিলে হ'ব নাই আপোনাৰ ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ডটোৰ নাম কওক টোপনি মই দুজনী নামে জানো বাকীখিনি নাম নাজানো সঁচা পিছ খাই দিয়ক দেই মৰমত মাৰ নামটোহে শ্ৰীদেৱী আছিলে আগতে স্কুলত পাপাই জানে নে শ্ৰীদেৱী নাম দিছিল মোক LP স্কুলত আমাৰ ছাৰ এজন আছিলে ডিমেশ্বৰ ছাৰ ৰঘু মুখখন চোৱা মোৰ ল'ৰা ছোৱালী এনেকুৱা কৰিব নোৱাৰে মোৰ মুখখন চোকাৰ কাৰণে এতিয়ালৈকে ছোৱালী বিয়া সময় সংসাৰ পাতিলে মোক দেখিছে নহয় কিছুমান ক্ষেত্ৰত মই নিজৰ ফ্ৰেণ্ডৰ নিচিনা থাকোঁ কিন্তু কিছুমান ক্ষেত্ৰত মুখ চোকা হ'বই লাগে ল'ৰা ছোৱালীৰ কাৰণে বহুতক দেখিছোঁ এতিয়া ডাঙৰক সন্মান কৰিব নাজানে ল'ৰা ছোৱালী মোক এতিয়া যিয়ে নহওক বেলেগে মই সেইটোৱে শিকাওঁ কোনোবাই যদি তোমালোকক ডাঙৰ মানুহে বেয়াকৈও কয় তোমালোকে লাগিলে কান্দি কান্দি ঘৰলৈ গুচি আহিবা তেনেকৈ আমাৰ সিহঁতৰ দুটাক আগতে কিছুমানে মুখৰ আগত বেয়াকৈ কৈছেও আজিলৈকে একো মুখে মুখে কোৱা নাই ন সেইটো মই শিকাইছোঁ নে আপুনি শিকাইছে মই যে উঠোঁ দেই পঢ়াত কিমান পাৰা কিমান পঢ়া নহয় সেইটোৰ ওপৰত ডিপেণ্ড নকৰে হয়নে পঢ়াটোৱে পাৰ্চেণ্টেজটোৱে মানুহৰ জীৱনটো মেইন নকৰে ল'ৰা ছোৱালীয়ে যেতিয়ালৈকে ডাঙৰক সন্মান কৰিব নাজানে মাক দেউতাকক মানিব নাজানে পঢ়িও লাভ নাই আৰু বহুত কুটুটীয়া বিজনেছ কৰি লাভ নাই ডাঙৰ চাকৰি APSC UPSC পাছ কৰি লাভ নাই নহয় নহয় কথাটো হয় ৰ'ব আকৌ নাকটো আজিকালি সকলোৱে পঢ়িব পাৰে প্ৰায় ল'ৰা ছোৱালীবোৰে পঢ়াত চোকা চবেই পঢ়িব পাৰে কিন্তু মেইন কথাটো সংস্কাৰ পঢ়িব নোৱাৰা ল'ৰা ছোৱালী নাই যিমানেই পঢ়িবলৈ পাৰক যিমানেই ভাল ঘৰৰ ল'ৰা ছোৱালী হওক মাক দেউতাকক সন্মান কৰিব নাজানিলে নিজৰ পৰিয়ালক সন্মান কৰিব নাজানিলে গাঁৱৰ মানুহ সন্মান কৰিব নাজানিলে যিমান পঢ়িও লাভ নাই যিমান ডাঙৰ চাকৰি কৰিও লাভ নাই MLA মিনিষ্টাৰ মন্ত্ৰী ডক্তৰ ইঞ্জিনিয়াৰ হৈও লাভ নাই হয় নে নহয় কাৰেক্ট কথা আমাৰ মা এগৰাকী বহুত ভাল মটিভেটৰ হ'ব পাৰিব ব্যক্তি এই কথাবোৰ ক'লে নহয় মই চিৰিয়াছকৈ কৈছোঁ মই সেনেকুৱা প্ৰমাণে পাইছোঁ ডাঙৰ সন্মান কৰিব নাজানিলে একোৱেই নাই মেইন কথা সকলোকে মাত লগাব লাগিব কোনো কাকো খুৱাব নালাগে আজি মোৰ নাই মোক ক'তো নিদিয়েহি চবেই নিজে নিজে কষ্ট কৰি নিজৰ পৰিয়ালটো নিজকে চম্ভালি ল'বই খাবই লাগিব কোনো কাকো নিদিয়ে মেইন কথাটো কাৰোবাক কোনোবাই লগ পালে মাত দিব লাগিব ধুনীয়াকৈ সন্মান কৰি বমা বা দাদা ভালনে সেইটোহে লাগে মাত খাও নিদিয়ে যদি এনেকৈ বেকাকৈ মানুহক চায় সেইটো মানুহৰ সংস্কাৰ বুলি নকয় মোৰ ল'ৰা ছোৱালী মই সেইটো শিকোৱা নাই মই বহুত জানো বুলি কোৱা নাই মই যিখিনি পাইছোঁ এতিয়া যেনেকুৱা পৰিৱেশ মই পাইছোঁ মানে যেনেকুৱা ধৰণৰ মানুহ দেখিছোঁ সেইটো কাৰণে ক'বলৈকে বাধ্য হৈছোঁ সকলোকে মাত দিয়ে মই সৰুৰ পৰা শিকাইছোঁ ময়ো মাতোঁ মই যিমান চিনাকি মানুহ মোক লাগিলে নেমাতোঁ মই আগবাঢ়ি মাতিম কিন্তু মই এতিয়া যিটো পৰিৱেশ দেখিছোঁ এতিয়া উঠি অহা ল'ৰা ছোৱালীবোৰ ডাঙৰক সন্মান নকৰে এনেকুৱা পৰিস্থিতিও পাইছোঁ ডাঙৰক হাত ডঙাও পাইছোঁ মানে এইটো হ'ব নালাগে কিন্তু কিবা ক'ব নি নকওঁ কিনো ক'ম কিছুমানে ক'ব এতিয়া আপুনি বেছি কৈছে বুলি বেছি কৈছোঁ বুলি মই ভবা নাই কাৰণ মোৰ ল'ৰা ছোৱালীক যিখিনি শিকাইছোঁ সেইখিনিয়ে কৈছোঁ আৰু বহুত ফেমিলিয়ে আমাৰ ভিডিঅ' চাই সেইটো কাৰণে কৈছোঁ
যাতে সৰুৰ পৰাই ল'ৰা ছোৱালীক যিটো শিকাব সেইটোৱে ল'ব। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মই বেছি পঢ়া শুনাও নহয়, পঢ়া বুলি নহয়, কিছুমান প্ৰতিটো ক্ষেত্ৰতে যে পঢ়িবই লাগে সেইটো কথা নহয়। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মই কৈছোঁ কিতাপত পঢ়িব, আৰু মই নিজ চকুৱে দেখিছোঁ, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ ন ছাৰ। কিবা এটাতো ক'ব ন, ছাপোৰ্ট দিব হয়নে নহয়? আপুনিতো ধুনীয়া ঘূৰা মানুহ, জানা মানুহ ন, মইতো ইমান নাজানো, কিন্তু মোৰো খং আছে, মোৰ বহুত খং, মোৰ ইমানে খং আছে ন। কিন্তু মই ল'ৰা ছোৱালীক সেইটো খং মই শিকোৱাও নাই, আৰু মই সদায় কওঁ যে আপোনালোকে কিমান বছৰ, 4 বছৰৰ পৰা দেখি আছে, এই ল'ৰা ছোৱালীকেইটাক আপোনালোকে দেখিয়ে গম পাইছে চাগে সিহঁতৰ স্বভাৱ কেনেকুৱা, সিহঁতি কেনেকুৱা ব্যৱহাৰ কৰে মাক দেউতাকক। এতিয়া মই বেলেগৰ যি ল'ৰা ছোৱালী মই কিছুমান এনেকুৱা দেখিছোঁ নহয়, ডাঙৰক ডাঙৰ বুলি নেমানে, মানে হাত তোলে, এনেকুৱাতো মই একদম সহ্য নহয় আৰু পচন্দো নহয়, মই ভালো নাপাওঁ। মই তেনেকুৱা যাতে বেলেগৰ ল'ৰা ছোৱালী নহয়, সেইটো কাৰণে মই ক'বলৈ বাধ্য। সকলোৱে নিজৰ মাকহঁতে, দেউতাকহঁতেতো সদায় বাহিৰত থাকে, আমাৰ এজনতো সময়ে নাছিলে। মই সিহঁতক আৰু যিমানখিনিলৈকে মই পঢ়াব পাৰিছিলোঁ সিমানখিনিলৈকে পঢ়ালোঁ, তাৰপিছত নিজে নিজে পঢ়িলে, কাৰণ মই সম্পূৰ্ণ সিহঁতক বুজাই দিছিলোঁ তোমালোকে পঢ়িবই লাগিব। চুনুক মানে মগজে জ্ঞান মোক পঢ়াইছিলে, আৰু সেনেকৈ পঢ়াই মই ক্লাছ 3 ফেইলো কৰিছিলোঁ। এতিয়া নহয়, এতিয়া মই 2ত ফেইল কৰিছিলে। 2ত ফেইল কৰিছিল ন? ইমানে পঢ়াইছিলে, মই 2ত ফেইল কৰি গ'লোগৈ। মায়ে নহয়, চুনুকো পঢ়াইছিলে, মোক বহুত পঢ়াইছিলে, কিমান মাৰিছিলে, ওচৰৰ দাদাই বচাবলৈ আহে। গৰু আছিলোঁ ন। ইয়াক মই সৰুতে স্কুল দিলোঁ, আৰু এটা বয়সতে ল'ৰা ছোৱালী স্কুলত দিব লাগে, মই বেছি সৰুতে দিলোঁ। টিংখাং মডেলৰ প্ৰিন্সিপাল ছাৰে কৈছিলে ইমান সৰুতে দিয়া জানো বুলি। মই ইমানে বুৰ্বক, মানে বেটীৰ কাৰণে যদি মই স্কুল যাবই লাগিব, ইয়াকো দি দিওঁ বুলি চান্সতে দুইটাকে দি দিলোঁ। সেইটো কাৰণে ইয়াৰ প্ৰেছাৰটো, পঢ়া প্ৰেছাৰটো বেছি হোৱা কাৰণে নিদিলে মোক। সেইটো কাৰণে পিছত পাৰিলে ন, ইমান ধুনীয়াকৈ ষ্টাৰ লৈ পাছ কৰিলে। এতিয়া উঠি অহা ল'ৰা ছোৱালীবোৰ যে সেইবোৰ শিকাব নালাগে, যিহেতু আমাৰ চেনেল এটা আছে, আমাৰ ভাল পোৱা কিছুমান ফেমিলি আছে, হয় নাই? সেইটো পাপা ঠিক নহয়, মই ক'লে মোৰ ঠাণ্ডা লাগিছিলে, ইমান ক'ব নালাগে। বাই বাই দেই, দেখাই নাই তলৰ ফালে আকৌ জুম হয়। মোৰ এতিয়া অলপমান ধৰিলোঁ যে যাওঁ দেই, সঁচাকৈ মাক কোৱাচোন, এতিয়া আমাক তুমি পাপাও শিকাই আছে যে সদায় নিজে ভাল হৈ থাকিব লাগে, হয়নে? নিজে যদি ভাল হৈ থাকা না, তোমাক ভগৱানেও লগ দিব। আৰু তুমিও শিকাইছা হয়নে, যে সদায় মানে ভাল পথত যাবা, আৰু যোনটো মনে কয় যে ভাল, এইটো ভাল কৰিলে ভাল হ'ব, সেইটোৱে শিকাইছা ন, ভাল কৰিব লাগে সদায়। আমাৰ ৰিলেশ্যনটো কেলে এনেকুৱা, মানে আমি যিহেতু সমানে ডাঙৰ হৈছোঁ, তাই মোতকৈ অকল 4 বছৰ ডাঙৰ, সেইটো কাৰণে। আৰু লগতে আমাৰ ইও ডাঙৰ হ'ল, আমি 3টামান লগতে ডাঙৰ হ'ল একেলগে। বাই 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 বাই। যদি কিবা মানে ভুলতে মায়ে কৈ পাইছে ক্ষমা কৰিব, আমাৰ ছাবস্ক্ৰাইবাৰসকলে। তোমাৰ লোকেশ্যন দি দিলে, তোমাৰ এড্ৰেছ দি দিলে, আইডিয়া পাবহি। মোক না কৈছে দেখা দে, মৰিবলৈ জীয়াই আছো, মৰি জীয়াই আছো, বহুত মই জীয়াই আছো।